স্বামী দেৱতা উঠক সূৰ্য দেৱতা আহি মূৰৰ ওপৰ পালেহি ৰবাচোন আৰু অকণমান শুবলৈ দিয়া নহ'ব দেই এতিয়া আৰু শুবলৈ নোৱাৰে পাহৰিলে নেকি দেউতা আৰু ভণ্টি আহিব যে বজাৰ যাব লাগে উঠক নাই পাহৰা মই বজাৰ কৰি আনিম নহয় মোৰো সন্মানৰ কথা আছে তেনেহ'লে উঠক আকৌ বৰ টোপনি লাগিছে আৰু অকণমান সময় শুবলৈ মন গৈছে নহ'ব এতিয়া আৰু শুবলৈ দিয়া নহ'ব উঠক উঠিছোঁ দিয়া দেউতা আৰু ভণ্টি পাবহিয়ে সোনকালে বজাৰৰ পৰা আহকগৈ মই বজাৰ কৰি আনি দিম নহয় সময়ত তুমি চিন্তা নকৰিবা যাওক তেনেহ'লে ব্ৰাছ কৰি লওক মই চাহ বনাওঁগৈ বনাবা ৰ'বা অকণমান বহাচোন মোৰ ওচৰতে বাপৰে এই ৰাতিপুৱাই মই আপোনাৰ ওচৰত বহি থাকিব লাগিলে মোৰ চাহ বনোৱা হ'ব আৰু মই মা দেউতাকো চাহ দিব লাগে মই যাওঁ এতিয়া তাই মোৰ কাৰণেও সময় নাইকিয়া হ'ল বোৱাৰী অহাৰ পৰা বৰ আৰাম হৈছে ভবাই নাছিলোঁ আজিৰ যুগতো যে এনেকুৱা এজনী লখিমী বোৱাৰী পাম বুলি সেইকাৰণে তোমাৰ স্বাস্থ্যটোৰ উন্নতি হৈছে হ'বলা নহয়নে কাম বনবোৰ আগতকৈ কমিছে যে আপোনাৰ চকুত খালি মোৰ স্বাস্থ্যটোহে লাগিছেগৈ ন একো এটা ক'বই নোৱাৰোঁ খালি স্বাস্থ্যটোৰ কথা ক'ব ভগৱানে যিখিনি দিছে সেইখিনিহে হ'ব মই ক'ৰ পৰা আকৌ হাতী নিচিনা ইমান খোৱা বহাই লওঁগৈ হেৰা খংনো কিয় কৰাহে মই তোমাক ধেমালিহে কৰিছোঁ বোৱাৰীয়ে কাম কৰিবলৈ মানা কৰিলেও মই দেখোন ইটো সিটো কাম কৰোঁৱেই তাইক চব কাম কৰিবলৈ দিবলৈ বেয়া লাগে নহয় তাইনো বয়স হৈছে কিমান বোৱাৰী হ'ল বুলিয়ে তাইকনো চব কাম কৰিব দিব পাৰি জানো তাইও তেজ মঙহেৰে গঢ়া এজনী মানুহহে এৰা মৰমবোৰ যাতে সদায় এনেদৰেই থাকে তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ মা আপোনাৰ আৰু দেউতাই কিবা কাপোৰ কানি ধুবলগীয়া আছে যদি উলিয়াই দিয়ক ভণ্টি আৰু দেউতা আহি নাপাওঁতেই সেইখিনি কাম কৰি আজৰি হওঁ তুমি কাপোৰ ধুব নালাগে দিয়া বোৱাৰী কাপোৰখিনি ময়ে ধুম আপুনি ধুব নালাগে মা ময়ে ধুম নেলাগে যোৱা তুমি ভিতৰত কিবা কাম আছে যদি তাকে কৰাগৈ কাপোৰখিনি ময়ে ধুই পেলাম ময়ূৰী ক'ত আছা সোনকালে আহা আকৌ দেৰি হৈছে নহয় বজাৰৰ লিষ্টখন দিয়াহি গৈছোঁ ৰ'বা যোৱা তুমি তাক বজাৰৰ লিষ্টখন দিয়াগৈ এইখন লিষ্ট লওক লোকেল মাছ মাংস আনিব দেই আৰু বজাৰবোৰ অলপ চাই চিতি আনিব সিদিনাৰ দৰে আকৌ গেলা আলু নানিব হ'ব দিয়া আজি চাই আনিম এইখন বজাৰৰ শাক পাচলি লিষ্টহে দিলা তোমাক কি লাগিব একো নকলাই দেখোন মোক একো নালাগে কিয় ওঠত লগাবলৈ লিপষ্টিক চকুত লগাবলৈ কাজল আৰু গালত লগাবলৈ ক্ৰীম নালাগে নালাগে এইবোৰ মোৰ আছেই খালি এতিয়া আপুনি বজাৰলৈ সোনকালে যাওক আৰু বস্তুকেইটা লৈ সোনকালে ঘৰলৈ গুচি আহক ঠিক আছে মই যাওঁ দিয়া যাওঁ বুলি নক'ব আহোঁ বুলি ক'ব হ'ব দিয়া আজিৰ পৰা নকওঁ আহিছোঁ ভালদৰে যাব দেই আজিকালি ৰাস্তাত গাড়ী মটৰবোৰ বহুত বেছি হ'ল ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ ভয়ে লাগে হেলমেটটো লৈ যাওক নালাগে দিয়া মই বজাৰলৈহে যাম পুলিচে নেপায় হেলমেটটো কি তাৰমানে পুলিচৰ ভয়তহে পিন্ধে নেকি হেলমেটটো আজিকালি বহুত জৰুৰী পুলিচৰ কাৰণে হেলমেট পিন্ধিব নালাগে নহয় হেলমেটটো নিজৰ ছেফটিৰ কাৰণে পিন্ধিব লাগে হ'ব দিয়া নালাগে মই ওচৰলৈহে বজাৰ কৰিবলৈ যাম বেছি দূৰত নাযাওঁ নহয় যাওক তেনেহ'লে বাইক লাহে লাহে চলাব দেই হ'ব লাহে লাহে চলাম তুমি চিন্তা নকৰিবা লিষ্টখনত থকা গোটেইখিনি বস্তু বজাৰ কৰা হ'লেই সোনকালে ঘৰলৈ গৈ থাকোঁ ইফালে আকৌ আলহী আহি পাবৰে হ'ল দেৰি কৰিলে ময়ূৰী খংহে উঠিব ইমান দেৰিলৈ বজাৰৰ পৰা আহিব নে ভণ্টি আৰু দেউতাই আহি পাবহি এতিয়া বোৱাৰী কিমান আগবাঢ়িছা মই কিবা কৰি দিব লাগে যদি দিয়া আপুনি একো কৰি দিব নালাগে মা চাওকচোন এখেত এতিয়ালৈকে বজাৰৰ পৰা আহি পোৱা নাই মাছ মাংস বনাওঁতে টাইম ল'ব নহয় ইফালে দেউতা আৰু ভণ্টিও আহি পাব এতিয়া আহি পাবহি দিয়া তুমি ইমান চিন্তা কৰি থাকিব নালাগে তুমি প্ৰথমে ভাত আৰু দালিখিনিকে বহাই লোৱা হ'লেওতো বেছি দেৰি হৈছে মই ফোন এটাকে কৰি লওঁ ৰ'ব ফোনটো ৰিচিভেই কৰা নাই সি আহি আছে হ'বলা গাড়ীৰ মাততে মোবাইলটো বজি থকা শুনাই নাই চাগে হ'বও পাৰে আহিলেতো বাৰু ফটাফট বনাই দিমেই কিন্তু আহি পোৱা নাই কাৰণে সি টেনশ্যন হৈ আছে হ'ব দিয়া তুমি টেনশ্যন কৰিব নালাগে প্ৰথমে ভাত দাইলকেইটাকে বহাই দিয়া বিয়ৈ পালেহি দেউতা ভালনে আপোনাৰ ভালেই দিয়া মাজনী বিয়ৈ বাটত আহোঁতে কিবা অসুবিধা পাইছিল নেকি নাই একো অসুবিধা পোৱা নাই মই থাকোঁতে দেউতাক একো অসুবিধা পাবলৈ নিদিওঁ সেইটো অৱশ্যে হয় এইজনীক যে আপুনি কথাত বলে নোৱাৰে হয় দিয়ক বিয়ৈ আপুনি আপোনাৰ দুইজনী ছোৱালীকে বৰ ভাল সংস্কাৰী ডাঙৰ দীঘল কৰিছে যিমানখিনি পাৰিছোঁ দেউতাক হিচাপে কৰিছোঁ আৰু বিয়ৈ আপোনাৰ ডাঙৰ ছোৱালীজনীক মোৰ বোৱাৰী হিচাপে পাই মই বৰ গৌৰৱ অনুভৱ কৰিছোঁ একেবাৰে লখিমী বোৱাৰী বিয়ৈ ব'লক আমি ভিতৰতে বহি ভালদৰে কথা পাতিম কেনেবাকৈ যদি মই আপোনাক বাহিৰতে ৰখা এনেকৈ কথা পাতি থকা ইহঁত কোনোবাই দেখা পায় মোক যে কিমান কথা শুনাব সিহঁতে ব'লক ভালেই দিয়া তোমালোকৰ ভালনে ভালেই বা তোলৈ বৰকে মনত পৰি আছিল জানো কেতিয়া দেখিম লাগি আছিল এতিয়াহে ভাল লাগিছে তোক দেখাৰ পিছত তই বিয়া হৈ অহাৰ পিছৰে পৰা মই ঘৰত বৰ অকলশৰীয়া অনুভৱ কৰোঁ অকলে যে ঘৰত থাকিবলৈ মন নাযায় বাৰু সেইবোৰ কথা বাদ দে ভিনদেউ ক'ত ভিনদেউক দেখা নাই যে বজাৰলৈ গৈছে আহিয়ে পোৱা নাই মই ভিনদেউক ফোন এটা কৰি লওঁ ভিনদেউ মোবাইলটো দেখোন ছুইচ অফ বুলি কৈছে চাৰ্জ নাইকিয়া হ'ল চাগে মা
মই এনেকৈ চিধা ভিতৰলৈ সোমাই অহাৰ কাৰণে আপুনি কিবা বেয়া পাইছে নেকি? কি যে কথা কোৱা, মই আকৌ কিয় বেয়া পাম? তোমাৰ বাৰ ঘৰ মানে এইখন জানো তোমাৰো ঘৰ নহয়? তোমালোকে সোনকালে আহি পোৱাৰ কাৰণে মোৰ বহুত ভাল লাগিছে। নক'ব আৰু, দেউতাই যে ৰাতিপুৱাৰ পৰাই ওলাই আছে। ছোৱালী বিয়া দিয়াৰ পিছত মাক দেউতাকৰ তেনেকুৱা হয়েই। তুমি ফোন কৰিছে বা? ভিন্ন নেকি? নহয়, এইটো দেখোন অচিনাকি নাম্বাৰ। ৰিচিভ কৰাচোন, কোনোবা ঘৰৰ মানুহো হ'ব পাৰে। হেল্ল', অঁ হয়, কওকচোন। কি কি কৈছে আপোনালোকে? মিছা কথা, কেতিয়াও হ'ব নোৱাৰে। বা কি হৈছে বা? বোৱাৰী কি হৈছে? বোৱাৰী বা তই কিয় তেনেকুৱা কৰিছ বা? বোৱাৰী বোৱাৰী কি হৈছে তোমাৰ? মাজনী বায়ক ধৰাচোন। বা চকুকেইটা মেলচোন, কি হৈছে তোৰ? মা যাওকচোন, পানী এগিলাচ লৈ আহক। এনেকৈ ৰাহুল বজাৰৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে বাটতে তাৰ এক্সিডেণ্ট হ'ল আৰু সি মৃত্যুমুখত পৰিল। তুমি মোক কিয় ইমান সোনকালে এৰি থৈ গুচি গ'লাগৈ? কিয় তুমি মোৰ লগত এনেকুৱা কৰিলা? তুমি মোক কিয় মিছা আশা দেখুৱালা? তুমিতো কৈছিলা গোটেই জীৱন আমি দুয়ো একেলগে থাকিম। এতিয়া কিয় তুমি মোক অকলে এৰি থৈ গ'লাগৈ? তুমি নোহোৱাকৈ মই কেনেকৈ গোটেই জীৱনটো পাৰ কৰিম? মোক কিবা এটা কাম কৰিবলৈ কোনে সাহস দিব? বোৱাৰী, তুমি আৰু তাৰ ফটোখন চাই চাই এনেকৈ অকলে অকলে কান্দি কান্দি নিজক আৰু কিমান কষ্ট দিয়া? তুমি এনেকৈ ৰুমৰ ভিতৰত কন্দা কটা কৰি থাকিলে আমাৰ বহুত বেয়া লাগে। ভালদৰে আজিকালি তুমি একো নোখোৱা হ'লা। তুমি এনেকৈ থাকিলে আমি বৰ কষ্ট পাওঁ। আহাচোন, কিবা এটা খাই ল'বা। আহা, এনেকৈ নোখোৱা নোবোৱাকৈ কান্দি কুটি থাকিলেই নহ'ব নহয়। আহা, কিবা এটা খাই ল'বাহি। আজি এমাহেই হ'ল তুমি ৰুমৰ ভিতৰৰ পৰা ভালদৰে বাহিৰলৈ ওলোৱাই নাই। তুমি এনেকৈ নোখোৱা নোবোৱাকৈ কন্দা কটা কৰি থাকিলে বাবাৰ আত্মাই বৰ কষ্ট পাব। মা, তেওঁ মোক কিয় এনেকৈ অকলে এৰি থৈ গ'ল? জীৱন বাটত তেওঁ মোক কিয় অকলশৰীয়া কৰিলে? মই এতিয়া কেনেকৈ থাকিম মা? এয়া আমাৰ দুৰ্ভাগ্য, কপালৰ লিখন। কি কৰিবা আৰু, এতিয়া ধৈৰ্য ধৰাৰ বাহিৰে আন একো উপায় নাই। নিয়তিয়ে যে এনেকৈ পৰীক্ষা ল'ব মই ভবাই নাছিলোঁ। মোৰ বুকুখন একেবাৰে উদং কৰি লৈ গ'ল। মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নাই মা। ভগৱানে মোকো সোনকালে তেওঁৰ ওচৰলৈ লৈ গ'লেই হ'ল আৰু। নাপায় মা, তেনেকুৱা কথা নক'বা। তুমি যি কুৰা জুই পুৰাইছা ময়ো সেই একে জুইয়ে পুৰাইছোঁ। তথাপিও আমি ইজনে সিজনৰ কাৰণে জীয়াই থাকিব লাগিব মাজনী। মই আৰু সহ্য কৰিব নোৱাৰিছোঁ মা, সহ্য কৰিব নোৱাৰিছোঁ। অঁ, সেইজনী ৰেৱতী হয়নে? অঁ বাইদেউ, ময়েই। কিবা ক'ব নেকি? কথা এটা শুনিলোঁ, সুধিলে আকৌ তুমি বেয়াই পোৱা নেকি? নেপাওঁ দিয়ক, কওকচোন। ময়ূৰী গিয়েকটো হেনো ঢুকালে? অঁ, আজি এমাহেই হ'ল। মোৰ ছোৱালীজনী জীৱনটো একেবাৰে শেষ হৈ গ'ল। কি কৰিবা আৰু, এইবোৰ চব ভাগ্যৰ লিখন। মই আকৌ কথাটো কালিহে শুনিছোঁ। তাইক এতিয়া তাতেই থাকিবলৈ দিবা নেকি? সেইবোৰ একোৱেই ভবা নাই। মোৰ মতে তাইক তোমালোকে তাত থাকিব দিব নালাগে, ঘৰলৈ লৈ আহা। ছোৱালীজনী আকৌ বৰ সহজ সৰল তোমাৰ। কেনেবাকৈ আকৌ শাহুৱেকে পুতেক মৰাৰ কাৰণে তাই গাতে দুখ জাপি দিলেই ডাঙৰ কথা হ'ব। নাই নাই, তাই শাহুৱেক তেনেকুৱা নহয়। মানুহহাল বৰ ভাল। চাবা আকৌ মুখতে ভাল দেখুৱাই ভিতৰি ভিতৰি ছোৱালীজনীক কষ্ট দিব। আৰু তাই গোটেই জীৱনটো পৰি আছে। তোমালোকে ঘৰলৈ লৈ আহিলে তাইক বেলেগলৈ বিয়া দিব পাৰিবা। সেইখন ঘৰত থাকিব লাগিলে তাই গোটেই জীৱনটো অকলে অকলে কটাব লাগিব। শাহুৱেকক সেৱা শুশ্ৰূষা কৰিয়েই জীৱনটো শেষ কৰি দিব লাগিব। পুতেকবোৰ জীয়াই থাকোঁতেই শাহুৱে বোৱাৰীৰ ওপৰত কিমান অত্যাচাৰ কৰে। এতিয়া পুতেক নোহোৱাৰ অৱস্থাত বোৱাৰীজনীক কিমান অত্যাচাৰ কৰিব ভাবাচোন এবাৰ। তাইক যে সেইখন ঘৰত চাকৰণি কৰি ৰাখিব। নাই নাই, মোৰ ছোৱালীজনীৰ লগত তেনেকুৱা হ'বলৈ মই কেতিয়াও নিদিওঁ। সেইকাৰণে কৈছোঁ, তুমি তোমাৰ ছোৱালীজনীক লৈ আহা। লৈ আহিম মোৰ ছোৱালীজনীক মোৰ ঘৰলৈ। মই তাইক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ। বাৰু, তুমি ক'লৈ যাবলৈ ওলাইছিলা যোৱা, মোৰো কাম এটা আছে, এফালে যাওঁ। বাইদেউ ঠিকেই কৈছে, মই মোৰ ছোৱালীজনীক সোনকালে ঘৰলৈ লৈ আহিব লাগিব। তাই কষ্টত থকাটো মই কেতিয়াও নিবিচাৰোঁ। ময়ূৰী, এতিয়া আকৌ ৰুমত সোমাই নাথাকিবাগৈ। অকণমান বহি পেলাই টিভিকে চোৱাগৈ যোৱা, মনটোকে ভাল লাগিব। মা, টিভি চালে দেখোন টিভিত মনেই নবহে। হয় নেকি? নহ'লে ব'লা বাহিৰতে আমি দুইজনীয়ে বহি কথা পাতোগৈ। বোৱাৰী, এই মোনাকেইটা লোৱাচোন। কি আনিছেনো দেউতা? চোৱাচোন, চালে গম পাবা। দেউতা, এইকেইযোৰ দেখোন চুইদাৰ আৰু ষ্টাইল কৰা বস্তু আনিছে। এইবোৰ কাৰ কাৰণে আনিছে দেউতা? এইবোৰ তোমালৈ আনিছোঁ। কি চুইদাৰ? মই কেনেকৈ চুইদাৰ পিন্ধিম দেউতা? পিন্ধিব লাগিব বোৱাৰী, তোমাক এই বগা সাজযোৰত আৰু চাই থাকিব নোৱাৰোঁ। এই অসম্ভৱ দেউতা, মোক চুইদাৰ পিন্ধিলে সমাজে হাঁহিব। এজনী নাৰীৰ স্বামী ঢুকোৱাৰ পিছত তেওঁ বগা সাজযোৰেহে শোভা পায়। সমাজৰ কথা বাদ দিয়া, মই সমাজৰ কথা নুশুনো। তুমি আজিৰ পৰা চুইদাৰ পিন্ধিব লাগিব। তোমাৰ এই বগা সাজযোৰে আমাৰ ল'ৰাটোৰ মৃত্যুৰ কথা বাৰে বাৰে আমাক সোঁৱৰাই থাকে। কিন্তু দেউতা, কোনো কিন্তু নাই মাজনী। আজিৰ পৰা তুমি চুইদাৰ পিন্ধিবা। আজিৰ পৰা আমি তোমাক আমাৰ ছোৱালী হিচাপে মানি লৈছোঁ। কোৱা, তুমি আমাৰ ছোৱালী হৈ আমাৰ লগত থাকিবা? হ'ব মা,
কস্তুৰী সৌজনীলৈ নাচায় কিয়? গিয়েক মই 2 মাহেই হোৱা নাই, তাই চুইদাৰ পিন্ধি ঘূৰি ফুৰিছে। এইবোৰ মানুহেইতো পৰিৱেশ নষ্ট কৰে, আৰু কেইদিনমানৰ পিছত চাবি কাৰোবালৈ পলাই গ'ল। শুনিছে, ছোৱালীজনীক তাৰ পৰা সোনকালে লৈহে আহিব লাগিছিল। তেওঁলোকৰ কৰ্মকাণ্ডবিলাক মোৰ একেবাৰে ভাল লগা নাই। আমাৰ মাজনীক সহজ সৰল পাই তেওঁলোকে তাইক ব্যৱহাৰহে কৰি আছে, আৰু আমাৰ এই বেঙীজনীয়ে তাকেই বুজি নাপায়। মই কিবা এটা ক'লেও তাই মুখহে বেয়া পায়। গিৰিয়েক নাই যেতিয়া তাই সেইখন ঘৰত কিয় থাকিব লাগে? আমাৰ ইয়ালৈ আনি তাইক গাভৰু ছোৱালীৰ দৰে ৰাখিব পাৰিলোঁ হয়, আকৌ ভাল উপযুক্ত পাত্ৰ এটা পালে তাইক বিয়া দিব পাৰিলোঁ হয়। এতিয়া সেইখন ঘৰত তাই গোটেই জীৱনটো অকলে অকলে কেনেকৈ পাৰ কৰিব? মই তাইক কেনেকৈ বুজালে তাই বুজি পাব, মই বুজি পোৱা নাই। বুঢ়া বুঢ়ীয়ে তাইক হাতৰ লাখুটি কৰি গোটেই জীৱনটো তাতেই ৰাখিব বিচাৰিছে। তাই তাত থাকিলে তাইৰ ভৱিষ্যতটোৱেই ধ্বংস হৈ যাব। সোনকালে কিবা এটা কৰি তাইক তাৰ পৰা ইয়ালৈ লৈ আহিব লাগে। আপুনি কি চাই আছে নাজানো, সোনকালে কিবা এটা কৰক। তুমি কোৱা কথাটো নোহোৱা নহয়, আনিব লাগিব। শুনিছোঁ জোঁৱাই চাকৰিটো আমাৰ মাজনীক দিবলৈ তেওঁলোকে অফিচলৈ অহা যোৱা কৰি আছে। নাই নাই, চাকৰিটো আশাত তাইক তাত থ'লে নহ'ব। কেনেবাকৈ যদি পুতেকৰ চাকৰিটো আমাৰ এই পাই যায়, তেনেহ'লে গোটেই জীৱনটো বুঢ়া বুঢ়ীৰ দায়িত্ব লৈ তাই তাতেই থাকিব লাগিব। গতিকে তাৰ আগতে তাইক লৈ অহাই ভাল। তুমি তোমাৰ সকলো দায়িত্ব মোৰ ওপৰত দি থৈ গুচি গ'লাগৈ ন? তুমিতো মোক ভাল পাই থাকোঁতে কৈছিলা তোমাৰ মা দেউতাই তোমাক বহুত ভাল পায়। তোমাক মা দেউতাই বাহিৰত পঢ়িব যাবলৈ দিব ভয় খায়, কেনেবাকৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আকৌ ঘৰলৈ ঘূৰি নাহিবা বুলি। এতিয়া তুমি সেই মৰমীয়াল মা দেউতাহঁতক এৰি কিয় গুচি গ'লাগৈ? তুমিতো মোক বাৰে বাৰে কৈছিলা তোমাক মই বিয়া কৰাই লৈ যোৱাৰ পিছত মোৰ মা দেউতাক তুমি কোনো দিনাখনেই কষ্ট নিদিবা বুলি। ময়ো তোমাক কথা দিছিলোঁ যে কোনো দিনাখনেই মই তোমাৰ মা দেউতাক কষ্ট নিদিওঁ। কিন্তু তুমি সেইবোৰ কথা পাহৰি কিয় গুচি গ'লাগৈ? এতিয়া মা দেউতা মনত তুমি কিয় ইমান কষ্ট দিছা? আমাৰ গোটেই পৰিয়ালটো কেনেকৈ আছে তুমি জানানে? তোমাৰ অবিহনে আমাৰ এই ঘৰখন শূন্য। নাজানো মই তোমাক দিয়া কথা ৰাখিব পাৰিছোনে নাই, মা দেউতাক মই সুখত ৰাখিব পাৰিছোনে নাই মই নাজানো, কিন্তু মই তেওঁলোকক সুখত ৰাখিবলৈ সদায় চেষ্টা কৰিম আৰু সদায় চেষ্টা কৰি আহিছোঁ। তুমি মা দেউতাক লৈ চিন্তা কৰি নাথাকিবা। তুমি য'তেই আছা সুখেৰে থাকা, ভালদৰে থাকা, আৰু তাৰ পৰাই মোক আশীৰ্বাদ দিবা। মোৰ পৰা যাতে মা দেউতাই কোনো দিনাখনেই কষ্ট পাবলগীয়া নহয়। বাইদেউ, আপোনাৰ বোৱাৰীজনীয়ে আপোনাৰ কথা নুশুনে নেকি? বিধৱা হৈও ছোৱালী মানুহৰ দৰে চুইদাৰ পিন্ধি ঘূৰি ফুৰে যে। তাই কিন্তু একেবাৰে সমাজৰ নীতি নিয়ম চব শেষ কৰি পেলালে দেই। এতিয়া তাই তেনেকুৱা কৰিছে, আৰু দুদিনমানৰ পিছত আৰু এজনীয়ে কৰিব। এনেকৈ ইজনীৰ পিছত সিজনীয়ে এনেকুৱা ৰূপ ল'বলগীয়া হ'লে এখন বৰ ডাঙৰ কথা হ'ব। আপোনালোকে তাইক অলপ চকু দিবচোন, নহ'লে পিছত আপোনালোকেই পস্তাব লাগিব। গাভৰু হৈ আছে, মনটো সলনি হওঁতে বেছি সময় নালাগে। আপোনালোকে ভবাৰ দৰে কথাবোৰ তেনেকুৱা নহয়। আমাৰ বোৱাৰীজনীক আমিয়ে চুইদাৰ পিন্ধিবলৈ কৈছোঁ, আৰু তাই এনেই অনাই বনাই ঘূৰি ফুৰা নাই। আমাৰ বাবাৰ অফিচৰ কিছুমান কামৰ কাৰণে তাই ঘূৰি ফুৰিছে। হ'লেও ভাল নেদেখি দিয়ক, যিমান যি নহওক তাই বিধৱা। তাই অফিচৰ কামত গ'লেও আপুনিতো লগত যাব পাৰে, নহ'লে তাইক মাকৰ ঘৰলৈ পঠিয়াই নিদিয়ে কিয়? বিধৱা বোৱাৰী এজনী কেনে কিয় ৰাখি আছে? শুনক, আমাৰ বোৱাৰীজনীৰ চৰিত্ৰ কেনেকুৱা আমি জানো, আপুনি নক'লেই ভাল। আৰু এতিয়া তাই আমাৰ বোৱাৰী নহয়, তাই আমাৰ ছোৱালীৰ দৰে। তাই কিমান দুখ বুকুত কঢ়িয়াই লৈ ফুৰিছে সেই কথা আপোনালোকে জানেনে? তাই জীয়াই আছে কেৱল একমাত্ৰ আমাৰ কাৰণে। সেই সৰু ছোৱালীজনীৰ দুখ দেখিও আপোনালোকৰ দুখ লগা নাই? কি আচৰিত! তাইক সাহস দিয়া পৰিৱৰ্তে আপোনালোকে তাইক বদনাম দিবলৈ আহিছে। নহয় মানে, আচলতে আপোনালোকৰ নিচিনা মানুহে আনৰ দুখ দেখিলে ভাল পায়। কি ভয়ংকৰ আপোনালোক! ভাল ক'লে বেয়াহে পায়, নকওঁ দিয়ক। নক'ব, সকীয়াই দিছোঁ। আজিৰ পৰা যাতে আপোনাৰ মুখত মোৰ ছোৱালীজনীৰ নাম নুশুনো। আপোনালোকৰ দৰে মানুহৰ কাৰণে বিধৱা মানুহে মুখ খুলি হাঁহিব নোৱাৰে। তই ইয়াত এনেকৈ থকাটো মই কেতিয়াও নিবিচাৰোঁ। মই তোক নিবলৈ আহিছোঁ, ব'ল। মা, মই আৰু তোমাক কিমান বাৰ ক'ম, মই ইয়াত একো কষ্ট পোৱা নাই, মই নাযাওঁ ইয়াৰ পৰা। মা দেউতাই মোক বহুত মৰম কৰে, আৰু তেওঁলোকক এৰি মই কলৈকো নাযাওঁ। আৰু মই মোৰ মানুহজনক দিয়া কথা ৰাখিব লাগিব, আৰু তেওঁৰ স্মৃতিবোৰকে লৈ মই ইয়াতেই থাকিম, মই কলৈকো নাযাওঁ। ইহঁতে তোৰ ব্ৰেইন ৱাছ কৰিছে, নিজৰ স্বাৰ্থৰ কাৰণে সিহঁতে তোক ব্যৱহাৰ কৰি আছে। সেইকাৰণে গোটেই ঘৰৰ দায়িত্ব তোৰ ওপৰত জাপি দিছে। মা, তেনেকৈ নক'বা। তেওঁলোকে মোক নিজৰ ছোৱালীৰ নিচিনাকৈ ৰাখিছে, তুমি কথাবোৰ কিয় বুজা নাই? চোৱা, তেওঁলোকে মোক বিধৱা বুলি নাভাবে। মোৰ সেই বগা সাজ খুলি তেওঁলোকে মোক চুইদাৰ পিন্ধিবলৈ দিছে। এইবোৰ কাৰ কাৰণে হৈছে? সকলোবোৰ তেওঁলোকৰ কাৰণেই। কোনোবাই কিবা বেয়াকৈ ক'লেও তেওঁলোকে কথা শুনাই থৈ আহে। এইবোৰ চব চক্ৰান্ত। এইবোৰ কৰিয়ে তেওঁলোকে তোক ইয়াত বুদ্ধি কৰি ৰাখি থাকিব। নহয় মা, এইবোৰ তেওঁলোকৰ চক্ৰান্ত নহয়। তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা। তই কি গোটেই জীৱন বুঢ়া বুঢ়ী আউল ধৰিয়ে কটাবি? তোৰ ভৱিষ্যতটো কি হ'ব তই এবাৰ ভাবি চাইছনে? তেওঁলোকৰো এতিয়া বয়স হৈ আহিছে। কাইলৈ তেওঁলোকৰ কিবা এটা হোৱাৰ পিছত তই কাৰ লগত থাকিবি? কোনে চাব তোক? সেইকাৰণে মই সময় থাকোঁতে সকলোবোৰ কথা ভাবি চিন্তিয়ে কৈছোঁ। ব'ল, সময় থাকোঁতে ঘৰলৈ ব'ল। বিয়নী, ময়ূৰীৰ ভৱিষ্যতটো নষ্ট হ'বলৈ আমি নিদিওঁ। ছোৱালীৰ মাক হিচাপে আপোনাৰ মনলৈ সন্দেহ অহাটো স্বাভাৱিক, সেয়া মই বুজোঁ।
তথাপিও কওঁ, আমি আমাৰ স্বাৰ্থৰ কাৰণে তাইক ইয়াত ৰাখিব বিচৰা নাই। তাইৰ সুখেই আমাৰ সুখ। তাই যদি যাব বিচাৰে লৈ যাওক। অলপ দুখ লাগিব, সহ্য কৰি ল'ম। পুত্ৰ হেৰুৱা দুখ সহ্য কৰিব পাৰিছোঁ যেতিয়া এইখিনি সহ্য কৰিবলৈ পাৰিম। মা, মই কলৈকো নাযাওঁ। মই ইয়াতে থাকিম। কি কৰিবি তই ইয়াত থাকি? তোৰনো বয়স হৈছে কিমান? এই দীঘলীয়া জীৱনটো তই বিধৱা হৈ থাকিব নোৱাৰ। বিয়নী, আপোনাৰ মনৰ কথা মই বুজিছোঁ। ময়ূৰী ভৱিষ্যতটো সুন্দৰ কৰাৰ দায়িত্ব আমাৰ। তাইক আমি আমাৰ ছোৱালী হিচাপে মানি লৈছোঁ। গতিকে এজনী ছোৱালীৰ দায়িত্ব মাক দেউতাকে যেনেকৈ পালন কৰিব লাগে আমি তেনেকৈয়ে পালন কৰিম। মাথো তাইক অলপ সময় দিয়ক, নিজকে শক্তিশালী কৰি লওক। সময়ত যোগ্য ব্যক্তি এজন চাই আমিয়ে তাইক কন্যাদান কৰিম। মা, এইবোৰ আপুনি কি কৈছে? অঁ মাজনী, তুমি আকৌ বিয়া হ'ব লাগিব। নহওঁ মই বিয়া হ'ব লাগিব। জীৱনটো বৰ জটিল। সংগী নোহোৱাকৈ গোটেই জীৱনটো পাৰ কৰাটো বৰ টান। সেয়েহে তুমি আকৌ বিয়া হ'ব লাগিব। আৰু তেতিয়াহে আমাৰ বাবাৰ আত্মাই শান্তি পাব আৰু আমিও শান্তি পাম, নহয়নে বিয়নী? হয় বিয়নী, মোক ক্ষমা কৰি দিব। মই আপোনালোকক মিছাতেই ভুল বুজি আছিলোঁ। মাজনী, তই বৰ ভাগ্যৱান। তই যে এনেকুৱা এহাল শাহুৰ শহুৰ পাইছ যিয়ে তোক মাক দেউতাকৰ দৰে মৰম কৰে। হ'ব দে, তই যাব নালাগে আৰু আমিও চিন্তা কৰি নাথাকোঁ। তই ইয়াতেই ভালদৰে থাকিবি আৰু মা দেউতাৰ যতন ল'বি। হ'ব মা। বিয়নী, মই আহোঁ দিয়ক। মোক আপোনালোকে বেয়া পাই নাথাকিব। নাই বিয়নী, আমি আপোনাক একো বেয়া নাপাওঁ। আপুনি এজনী মাক হিচাপে সন্তানৰ ভালৰ কথা চিন্তা কৰাটো আপোনাৰ দায়িত্ব। মই আহোঁ দিয়ক। অঁ যাওক।